জেনজি একাডেমীৰ তৰফৰ পৰা আজি প্ৰথমটো ক্লাছ আপোনালোকৰ মাজলৈ দাঙি ধৰিছোঁ। আজি বুজোৱা হ'ব বৰগীতৰ ওপৰত অসমীয়া সাহিত্যৰ চয়নিকা দ্বিতীয় ভাগ দশম শ্ৰেণীৰ বাবে, আৰু আলোচনা কৰা হ'ব বৰগীত কবিতাটো। আৰু ইয়াৰ ভাঙনি আমি সম্পূৰ্ণৰূপে লিখি দিয়া আছে। প্ৰতিটো শব্দৰ প্ৰতিটো ভাঙনি আমি তলে তলে দি দিছোঁ। আপোনালোকে ধুনীয়াকৈ চাই ল'ব আৰু ক্লাছটো সম্পূৰ্ণ কৰিব। তাতে আপোনালোকে যেতিয়া পঢ়ি যাব সম্পূৰ্ণ বুজি পোৱাকৈ আমি লিখি দিছোঁ। যিহেতু জেনজি একাডেমীৰ তৰফৰ পৰা আপোনালোকক প্ৰতিটো চেপ্টাৰ ক্লিয়াৰ কৰা হ'ব আৰু প্ৰতিটো বস্তুত গুৰুত্ব দিয়া হ'ব। বহুতে অসমীয়াটো সহজ বুলি ভাবে, কিন্তু অসমীয়াতে বহুতৰ ৰিজাল্টে বেয়া হোৱা দেখা পাইছোঁ। সেইবাবে আমি অসমীয়াটো গুৰুত্ব দিয়া হৈছে এইবাৰ। আপোনালোকে ধুনীয়াকৈ ক্লাছটো কৰিব, সদায় আহিব। লাইভ ক্লাছ কৰা হ'ব আৰু এসপ্তাহৰ পাছত, কিন্তু আজি আমাৰ প্ৰথম ক্লাছ আপোনালোকৰ মাজত দাঙি ধৰিছোঁ। যদি ক্লাছটো ভাল পায় আপোনালোকে লাইক কৰিব। ঠিক আছে, আমাৰ এতিয়া সমাপ্ত হৈছে ক্লাছটো। আপোনালোকে যদি ভাল লাগে আমাক যোগাযোগ কৰিব, আমি কণ্টেক্ট নম্বৰ দিয়া হ'ব আৰু প্ৰতিটো ক্লাছ লাইভ ক্লাছ কৰিব, আৰু যি ইয়াৰ প্ৰশ্নসমূহ আলোচনা কৰা হ'ব। আৰু যদি আপোনালোকক প্ৰশ্নসমূহ PDF লাগে, PDFটো আমাক নম্বৰটো দি দিব, আমি আপোনালোকক হোৱাটছএপত আমি প্ৰভাইড কৰিম। ঠিক আছে, বাই বাই।